নমস্কাৰ শ্ৰোতাবৃন্দ, সেলফ ৰিয়েলাইজেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ আলোচনাৰ বিষয়বস্তু হ'ল ভাগৱত গীতাৰ ৮ম অধ্যায়। এই অধ্যায়ক আমি অক্ষৰ বৰ্মা যুগ নামে জানো। এই অধ্যায়ত সৰ্বমুঠ ২৮টা শ্লোক আছে। তাৰে ২৬টা শ্লোক ভগৱান শ্ৰীকৃষ্ণৰ মুখে নিগৰিত আৰু 2টা শ্লোক অৰ্জুনৰ মুখে নিগৰিত। যদিও কেৱল মাত্ৰ 2টা শ্লোকে অৰ্জুনৰ মুখত নিগৰিত, তথাপিতো মই আপোনালোকক এই অৰ্জুনে সোধা একেবাৰতে অৰ্জুনে যিখিনি প্ৰশ্ন ভগৱান শ্ৰীকৃষ্ণক কৰে, সেইখিনি প্ৰশ্নক মই দ্বিখণ্ডিত কৰি কেইবাটাও ভাগত বিভক্ত কৰিব বিচাৰিছোঁ, যাতে আপোনালোকৰ এই বিষয়বস্তু বা অক্ষয় বৰ্মা যুগৰ এটা সাম্যক তাৎপৰ্য উপলব্ধি কৰিবলৈ সক্ষম হয়। সেইবাবে মই অৰ্জুনৰ এটা শ্লোকত যিখিনি প্ৰশ্ন একেলগে হয়তো কোনোবা এটা প্ৰশ্নত তেখেতৰ 5টা বা 6টা প্ৰশ্ন আছে, কোনোবা এটা শ্লোকত 4টা বা 5টা প্ৰশ্ন আছে, সকলো প্ৰশ্নক মই পৃথক ইয়াত উপস্থাপন কৰিব বিচাৰিছোঁ, যাতে আপোনালোকে বিষয়বস্তুখিনি উপলব্ধি কৰাত বা হৃদয়ঙ্গম কৰাত সহজ হয়। আহকচোন আমি উপলব্ধি কৰোঁ অক্ষৰ বৰ্মা যুগতনো ভাগৱত গীতাত কি কৈছে। প্ৰথম শ্লোক অৰ্জুনে ক'লে, পুৰুষোত্তম, আপুনি এতিয়া ক'লে যে আপোনাৰ আশ্ৰিত বা শৰণ লোৱা ভক্তই আপোনাৰ ব্ৰহ্ম অৰ্থাৎ আধ্যাত্ম আদি সমগ্ৰ ৰূপক জানিব পাৰে। গতিকে মই জানিব খোজোঁ যে সেই ব্ৰহ্মনো কি? অৰ্জুনে এই প্ৰশ্নৰ উত্তৰত ভগৱান শ্ৰীকৃষ্ণই ক'লে, সেই পৰম ব্ৰহ্ম অৰ্থাৎ নিৰ্গুণ নিৰাকাৰ পৰমাত্মাকে পৰম ব্ৰহ্ম বোলা হয়। জীৱন সত্তা অৰ্থাৎ অস্তিত্ব বা হোৱাক অধ্যয় বোলে। অৰ্থাৎ নিৰ্ভীক নিৰাকাৰ বা নিৰ্গুণ নিৰাকাৰৰ যিটো পৰব্ৰহ্ম আছে তাক অধ্যয় বুলি কোৱা হয়। যিটো জীৱন সত্তা তাক অধ্যয় আখ্যা দিব পাৰিম। মহাপ্ৰলয়ত নিজ নিজ কৰ্মৰ সৈতে মোৰ মাজত লীনহে হোৱা জীৱকুলত মহাসৰ্গত আদিতে কৰ্মফল ভোগ হেতু নিজৰ মাজৰ পৰা উৎপন্ন কৰি দিয়া অৰ্থাৎ শৰীৰৰ লগত বিশেষ সম্পৰ্ক স্থাপনেৰে বা স্থাপনটোৱে হ'ল ত্যাগৰ ৰূপ কৰ্ম। দেহধাৰীসকলৰ মাজত শ্ৰেষ্ঠ অৰ্জুন, নষ্ট হোৱা পদাৰ্থ মানে হ'ল অধিভূত। সৃষ্টিৰ আৰম্ভণিতে পোনপ্ৰথমে অধিভূত হোৱা হিৰণ্যগৰ্ভ ব্ৰহ্মই হ'ল অধিদৈব্য। এই মানৱ দেহত অন্তৰ্যামী ৰূপে ময়ে হ'লো অধিজ্ঞ। এই অধিব্ৰহ্ম, অধিজ্ঞ, অধিৰূপ, অধিদৈব্য এই প্ৰশ্নসমূহৰ এই বাক্যসমূহ স্পষ্ট নোহোৱাত অৰ্জুনে পুনৰ শ্ৰীকৃষ্ণক প্ৰশ্ন কৰে, মধুসূদন, নিজৰ অন্তঃকৰণত বশীভূতসকলে অন্তিম কালত আপোনাকনো কেনেকৈ জানিব পাৰে? অৰ্জুনৰ এই প্ৰশ্নৰ উত্তৰত ভগৱান শ্ৰীকৃষ্ণই কয়, মই প্ৰথমতে অন্তকালৰ বিষয়ে নিজৰ নিয়ম কৈছোঁ, শুনা। যিজনে অন্তিম কালত মোৰ স্বৰূপ অৰ্থাৎ মোৰ নিৰ্গুণ নিৰাকাৰ ৰূপ স্মৰণ কৰি শৰীৰ ত্যাগ কৰে, তেওঁ মোকহে প্ৰাপ্ত কৰে, ইয়াত একো সন্দেহ নাই। তাৰপিছত অৰ্জুনে পুনৰ সোধে, অন্তিম কালত আপোনাৰ স্মৰণ কৰিলে আপোনাৰ প্ৰাপ্ত হয়, কিন্তু আপোনাৰ স্মৰণ নকৰিলে কি হয়? অৰ্জুনে এই প্ৰশ্নৰ উত্তৰত ভগৱান শ্ৰীকৃষ্ণই কয়, কুন্তীপুত্ৰ অৰ্জুন, লোকে অন্তিম কালত যি ভাৱত স্মৰণ কৰি থাকি শৰীৰ ত্যাগ কৰে, সেই অন্তিম কালত মনত উৎপন্ন হোৱা ভাৱেৰে ভাবিত হৈ সেই ভাৱকে প্ৰাপ্ত হয়। তাৰ বাবে নিজৰ মন আৰু বুদ্ধিক মোকহে সমৰ্পিত কৰি নিৰন্তৰে মোকহে স্মৰণ কৰি থাকি
সন্মুখত ৰাখি বা কৰ্তব্য কৰ্ম আদি কৰি তুমি কৰি যোৱা, তেতিয়া তুমি নিঃসন্দেহে মোকহে পাব পাৰিবা। ভগৱান আপোনাৰ কোন স্বৰূপক চিন্তন কৰিলে নিয়ত আত্মা মানুহে আপোনাক প্ৰাপ্ত কৰে বা কেনেকৈ কৰে? মোৰ 3টা স্বৰূপ আছে, সগুণ নিৰাকাৰ, নিৰ্গুণ নিৰাকাৰ আৰু সগুণ সাকাৰ। প্ৰিয় দৰ্শকসকল, সগুণ নিৰাকাৰ অৰ্থাৎ যিসকলৰ গুণ আছে, যিসকলৰ এটা অৱয়ব আছে কিন্তু তেওঁ নিৰাকাৰ। সগুণ নিৰ্গুণ নিৰাকাৰ, যিসকলৰ কোনো গুণ নাই, যিসকলৰ কোনো আকাৰ আকৃতি নাই, কেৱল আমি অনুভৱে কৰিব পাৰোঁ বা কোনো অৱয়ব নাই, সেয়া হ'ল নিৰ্গুণ নিৰাকাৰ। আৰু সেই একেদৰে সগুণ সাকাৰ। সগুণ সাকাৰ বুলি ক'লে আমি ভগৱানক বা বিভিন্ন আমাৰ দেৱ দেৱী বা আৰাধ্যসকলক আমি কল্পনা কৰি লোৱা বা আদিম কালৰ পৰা চলি অহা তেওঁলোকৰ যিখিনি ৰূপ, দেহ বা অৱয়ব আছে, সেইখিনি আমি সাক্ষাৎ দেখা নিচিনা অনুভৱ কৰোঁ। আৰু যিজন দেৱতাৰ বা যিজন আমাৰ আৰাধ্যৰ যিটো ৰূপ আমি দেখা পাওঁ, সেইটো হ'ল সগুণ সাকাৰ ৰূপ। এই তিনিযোৰৰ মাজত সগুণ নিৰাকাৰ চিন্তনেৰে মোক প্ৰাপ্তি কেনেকৈ হয় কৈছোঁ। পাৰ্থ, যি লোকে অভ্যাস যোগযুক্ত অনন্য চিত্তেৰে পৰম দিব্য পুৰুষৰ অৰ্থাৎ মোৰ সগুণ নিৰাকাৰ শৰীৰৰ চিন্তন কৰি শৰীৰ ত্যাগ কৰে, সেইজন মোৰ সেই স্বৰূপকে প্ৰাপ্ত কৰে। সেই স্বৰূপ হ'ল সৰ্বজ্ঞ, সকলোৰে আদি, সকলোৰে ওপৰত শাসন কৰোঁতা, সূক্ষ্মতকৈ সূক্ষ্ম, সকলোৰে ভৰণ পোষণ কৰোঁতা, অচিন্ত, অজ্ঞান অন্ধকাৰ ৰহিত আৰু সূৰ্যৰ নিচিনা শাশ্বত স্বৰূপ। মোৰ এনে স্বৰূপৰ চিন্তন কৰোঁতাজনে অৰ্থাৎ ভক্তিযুক্ত লোকে অন্তিম কালত যোগবলৰ দ্বাৰাই অচল মনেৰে নিজৰ প্ৰাণক ব্ৰহ্মযোগৰ মাজত ভালকৈ স্থাপিত কৰি শৰীৰ ত্যাগ কৰিলে সেই পৰম দিব্য পুৰুষক প্ৰাপ্ত হয়। এই কথাখিনি শুনি অৰ্জুনে পুনৰ এবাৰ ভগৱান শ্ৰীকৃষ্ণক প্ৰশ্ন কৰে, আপোনাৰ সগুণ নিৰাকাৰ স্বৰূপৰ চিন্তনেৰে আপোনাৰ প্ৰাপ্তিৰ বিষয়ে শুনিলোঁ। এতিয়া কওকচোন, নিৰ্গুণ নিৰাকাৰ চিন্তনেৰে নিয়ত আত্মা মানুহে আপোনাকনো কেনেকৈ প্ৰাপ্ত কৰিব পাৰে বা আপোনাক কেনেকৈ লাভ কৰিব পাৰে? অৰ্জুনে এই প্ৰশ্নৰ উত্তৰত ভগৱান শ্ৰীকৃষ্ণই কয়, বেদজ্ঞসকলে যাক অক্ষয় বুলি কয়, অৰ্থাৎ অক্ষয় যাক ৰাগ ৰহিত বুলি ক'ব পাৰে, যিসকলৰ ৰাগ নাথাকে বা ৰাগৰ পৰা নিজকে বিচ্ছিন্ন কৰি ৰাখে, অৰ্থাৎ আমাৰ সকলো ৰিপুৰ পৰা নিজকে আঁতৰাই ৰাখে, সেইসকলক ৰাগ ৰহিত বা সন্ন্যাসী বুলি কোৱা হয়। আৰু তাৰে ব্ৰহ্মচাৰীসকলে ব্ৰহ্মচাৰ্য পালন কৰা আৰু সেই পদৰ প্ৰাপ্তিৰ বিষয়ে মই সংক্ষেপে কৈছোঁ, শুনা। যি সাধকে অন্তিম কালত সম্পূৰ্ণ ইন্দ্ৰিয়ক বশীভূত কৰি মনক হৃদয়ত স্থাপিত কৰি আৰু প্ৰাণক মস্তিষ্কত ধাৰণ কৰি যোগ সাধনত স্থিত হৈ থাকে, অৰ্থাৎ ওমকাৰ এই অক্ষয় ব্ৰহ্মত অৰ্থাৎ ক্ষয়হীন শাশ্বত ৰূপ উচ্চাৰণ কৰে আৰু মোৰ নিৰ্গুণ নিৰাকাৰ স্বৰূপৰ চিন্তন কৰি শৰীৰ ত্যাগ কৰে, সেইজন পৰম গতি প্ৰাপ্ত হয়। এইখিনিতে দৰ্শকসকল, ওমকাৰ বা অক্ষৰৰ অৰ্থটো হ'ল যাৰ ক্ষয়হীন, যাৰ কোনো ক্ষতি নহয়, অনাদি অনন্ত আৰু শাশ্বত। শাশ্বতৰ অৰ্থটো যিখিনি উজ্জ্বল, অৰ্থাৎ সূৰ্যৰ দৰে, য'ত কোনো নিৰাকাৰ বা আন্ধাৰ লুকাই নাথাকে। এই কথাখিনি শুনাৰ পিছত অৰ্জুনে পুনৰ শ্ৰীকৃষ্ণক প্ৰশ্ন কৰে, নিৰ্গুণ নিৰাকাৰৰ চিন্তনৰ দ্বাৰা আপোনাক পাব পাৰি, এই কথা মই শুনিলোঁ। এতিয়া কওকচোন মাধৱ,
সগুণ সাকাৰৰ চিন্তনৰ দ্বাৰা নিহতাত্মা মানুহে আপোনাক কেনেকৈ পাব পাৰিম? অৰ্থাৎ শ্ৰীকৃষ্ণ ভগৱানৰ বা পৰমাত্মাৰ তিনিটা ৰূপৰ ভিতৰত অন্তিম ৰূপটো হ'ল সগুণ সাকাৰ। সগুণ সাকাৰ ৰূপ স্মৰণ কৰি বা চিন্তন কৰি কেনেকৈ আমি পৰমাত্মা প্ৰাপ্তি কৰিব পাৰোঁ সেই সম্পৰ্কে যেতিয়া অৰ্জুনে প্ৰশ্ন কৰে তেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনৰ প্ৰশ্নৰ উত্তৰত কয়, পাৰ্থ অনন্য চিত্ত যি মানুহে নিত্য নিৰন্তৰ মোৰে চিন্তন কৰে, মোৰ লগত সদায় লাগি থকা সেই যোগীৰ বাবে মই সুলভ, অৰ্থাৎ মই সহজতে সেইজনৰ লগত আৰু সেইজনে সহজতে মোক লগ পায়। যিসকল মহাত্মাই মোৰ পৰম প্ৰেম অৰ্থাৎ ভক্তিযুক্ত হৈ মোক প্ৰাপ্ত কৰে, তেওঁলোক সদায় অনিত্য আৰু দুখৰ ভঁৰালৰূপী পূৰ্বজন্ম লাভ নকৰে। অৰ্থাৎ যেতিয়া আমি পুনৰ্জন্ম বা আকৌ জন্ম লোৱাৰ কথা কওঁ, সেইটো এই মায়াময়ে আৱদ্ধ সংসাৰত যেতিয়া আমি পুনৰ্জন্ম গ্ৰহণ কৰোঁ তেতিয়া যি ৰূপতে আমি পুনৰ্জন্ম গ্ৰহণ নকৰোঁ কিয় সেই ৰূপটোৱে আমাৰ মায়াময়ে আবৃত্ত বা আমাৰ প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত। গতিকে আমাৰ উত্তম মুক্তি হ'ল আমাক পুনৰ্জন্মৰ পৰা ৰহিত হৈ থকা। অৰ্জুন, ব্ৰহ্মলোকলৈকে সকলো লোক হ'ল পুনৰাবৃত্তি, অৰ্থাৎ সকলোৱে পুনৰ্জন্ম লাভ কৰে। গতিকে সেইবোৰ লোকত গ'লে পুনৰ ফিৰি আহিবলগীয়া হয়, অৰ্থাৎ এই ধৰালৈ পুনৰ ফিৰি আহিবলগীয়া হয়। সেইবোৰলৈ যোৱাসকলৰ পুনৰ্জন্ম নিশ্চিত, কিন্তু মোক প্ৰাপ্ত হ'লে আকৌ জন্ম ল'বলগীয়া নহয়। সেইবোৰ লোকৰ কালবধিৰ বা নিয়াকা ৰূপে নিৰ্ধাৰিত হয়। দিব্য ৰাত্ৰিৰ তত্ত্বাসকলে জানে যে 1000 চতুৰ্দশী সময় অতীত হোৱাৰ পিছত ব্ৰহ্ম এদিন পূৰ্ণ হয়। তেনেকৈ 1000 চতুৰ্গীত ব্ৰহ্মাৰ এৰাতি হয়। ব্ৰহ্মাৰ দিনৰ আৰম্ভণিতে অৰ্থাৎ ব্ৰহ্মা নিদ্ৰাৰ পৰা জাগ্ৰত হোৱাৰ পিছত ব্ৰহ্মৰ সূক্ষ্ম শৰীৰৰ পৰা সকলো প্ৰাণী উৎপন্ন হয় আৰু ব্ৰহ্মাৰ ৰাতিৰ আৰম্ভণিত অৰ্থাৎ ব্ৰহ্মাৰ শয়নকালত সকলো প্ৰাণী ব্ৰহ্মাৰ সূক্ষ্ম শৰীৰত বিলীন হৈ যায়। প্ৰথম দৃষ্টিত যিবোৰ প্ৰাণী সমুদায় আছিল সেইবোৰে থাকে যদিও নিজৰ ৰাগ-দ্বেষ স্বভাৱৰ অধীন হোৱা সেই প্ৰাণী সমুদায় বাৰে বাৰে ব্ৰহ্মাৰ দিনত অৰ্থাৎ ব্ৰহ্মা উদিত হোৱা কালছোৱাত উৎপন্ন হৈ থাকে আৰু ব্ৰহ্মৰ ৰাতিৰ কালছোৱাত বিলীন হৈ থাকে। এতিয়া অৰ্জুনে পুনৰ সুধিলে, সেই অব্যক্ত ব্ৰহ্মৰ সূক্ষ্ম শৰীৰতকৈ শ্ৰেষ্ঠ আৰু এনে কোনোবা আছেনে যাৰ কেতিয়াও বিনাশ নহয়? তেতিয়া অৰ্জুনৰ এই প্ৰশ্নৰ উত্তৰত ভগৱান শ্ৰীকৃষ্ণই কয়, পাৰ্থ হয় আছে। সেই ব্ৰহ্মাতকৈও ওপৰত অৰ্থাৎ শ্ৰেষ্ঠ এক নিত্য নিৰন্তৰ থকা ভাৱ ৰূপ অৰ্থাৎ অব্যক্ত পৰমাত্মা আছে। সমস্ত প্ৰাণী নষ্ট হোৱা স্বত্তেও সি নষ্ট নহয়। তাকে অব্যক্ত অক্ষৰ অৰ্থাৎ পৰম গতি বোলে। আৰু যাৰ প্ৰাপ্তি হ'লে জীৱ আৰু সংসাৰলৈ ফিৰি নাহে, সেয়াই হ'ল মোৰ পৰম ধাম অৰ্থাৎ স্বৰূপ। সেইটো হ'ল মোৰ ধ্যান স্বৰূপ। পাৰ্থ, যাৰ অন্তৰ্গত সমস্ত সংসাৰ আছে আৰু যাৰ দ্বাৰা সকলো সংসাৰ পৰিব্যাপ্ত, সেই পৰম পুৰুষ পৰমাত্মা অনন্য ভক্তিৰ দ্বাৰা প্ৰাপ্তি হয়। এতিয়া অৰ্জুনে পুনৰ প্ৰশ্ন কৰে, অন্য সংসাৰৰ সৈতে সম্বন্ধ নাৰাখিলে বা অন্যৰ সৈতে সম্বন্ধ ৰাখিলেনো কি হয়? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কয়, অৰ্জুন, অন্য অৰ্থ ইয়াত সংসাৰৰ সৈতে তুলনা কৰা হৈছে। অন্য বা সংসাৰৰ সৈতে সম্বন্ধ নৰখাজন পুনৰ সংসাৰলৈ উভতি আহিবলগীয়া নহয়।
আনপিনে আনৰ সৈতে বা সংসাৰৰ সৈতে সম্বন্ধ ৰখাজন পুনৰ সংসাৰলৈ উভতি আহিবলগীয়া হয়। এই দুই পথ সম্পৰ্কে মই তোমাক কৈছোঁ শুনা। যি পথ বা মাৰ্গত প্ৰকাশৰূপী অগ্নি দিন শুক্লপক্ষ আৰু 6 মাহ কালছোৱাত উত্তৰায়ণ অধিপতি দেৱতাসকল থাকে, শৰীৰ ত্যাগ কৰি সেই মাৰ্গেৰে যোৱা ব্ৰহ্মবেত্তাসকলে বা ব্ৰহ্মদিব্য লোকসকলে ব্ৰহ্মকে লাভ কৰে, অৰ্থাৎ পুনৰ উভতি নাহে। আৰু যি পক্ষত যুস্ৰ অৰ্থাৎ ধোঁৱা ৰাতি কৃষ্ণপক্ষ আৰু 6 মাহ কালছোৱা দক্ষিণায়ন অধিপতি দেৱতাসকল থাকে। প্ৰথমতে যিসকলে পৰমব্ৰহ্ম লাভ কৰে তেওঁলোকৰ কাৰণে উত্তৰায়ণ অধিপতি দেৱতাসকল থাকে, কিন্তু যিসকলে পুনৰ্জন্ম লাভ কৰে সেইসকলৰ পক্ষত থাকে দক্ষিণায়ন দেৱতাসকল। অৰ্থাৎ ৰাতি কৃষ্ণপক্ষ আৰু 6 মাহ কালছোৱাত দক্ষিণায়ন অধিপতি দেৱতাসকল থাকে। শৰীৰ ত্যাগ কৰাৰ পিছতো সেইসকলে বা সেই পথেৰে যোৱাসকল পুনৰ স্বৰ্গ বা মৰ্ত আদিলৈ উভতি আহিবলগীয়া হয়। সুখ ভোগৰ পিছত পুনৰ মৰ্তলোকলৈ তেওঁলোক পুনৰ জন্ম লাভ কৰে। প্ৰাণীসকলৰ এই শুক্ল আৰু কৃষ্ণ মাৰ্গ অনাদি। ইয়াত শুক্ল মাৰ্গেৰে যোৱাসকল পুনৰ সংসাৰলৈ উভতি আহিবলগীয়া নহয় আৰু কৃষ্ণ মাৰ্গেৰে যোৱাসকল মৰ্তলোকলৈ পুনৰ উভতি আহিবলগীয়া হয়। এতিয়া অৰ্জুনে শ্ৰীকৃষ্ণক পুনৰ প্ৰশ্ন কৰে, সংসাৰলৈ পুনৰ যাতে উভতি আহিবলগীয়া নহয় তাৰ বাবে মই কি কৰা উচিত ভগৱান? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কয়, পাৰ্থ, এই দুই মাৰ্গৰ পৰিণাম জানি পালে বা উপলব্ধি কৰিব পাৰিলে বা বুজিব পাৰিলে কোনো যোগী সংসাৰলৈ মোহগ্ৰস্ত হৈ পুনৰ এই সংসাৰলৈ উভতি অহা কথা চিন্তা নকৰে। গতিকে অৰ্জুন, তুমি সকলো সময়তে যোগযুক্ত হোৱা আৰু সংসাৰত সদায় নিৰ্লিপ্ত নিৰ্বিকাৰ হৈ থাকা। বেদত অৰ্থাৎ যজ্ঞত, তপস্যাত আৰু দানত হোৱা যি পুণ্যফলৰ বিষয়ে কোৱা হৈছে, যোগীসকলে সেই সকলো পুণ্যফল অতিক্ৰম কৰি আদিস্থান পৰমাত্মাক লাভ কৰে। গতিকে মই তোমাক কৈছোঁ, তুমি যদি পুনৰ এই সংসাৰলৈ ঘূৰি আহিব নিবিচাৰা তেন্তে তুমিও আদি স্থান পৰমাত্মা লাভ কৰিব লাগিব। তুমি আদিস্থান পৰমাত্মা লাভ কৰাৰ বাবে তুমি কেৱল মাত্ৰ নিৰ্গুণ নিৰাকাৰ এই সত্তাক উপলব্ধি কৰা আৰু তুমি নিজৰ কাম বা নিজৰ কৰ্ম কৰি যোৱা। তেতিয়া দেখিবা তুমি এই সংসাৰলৈ পুনৰ উভতি আহিব লগা নহয়, অৰ্থাৎ তুমি ব্ৰহ্মত্ব প্ৰাপ্তি লাভ কৰিবলৈ সক্ষম হ'বা। দৰ্শকবৃন্দ, এইখিনি আছিলে আমাৰ ভাগৱত গীতাৰ 8ম অধ্যায় অৰ্থাৎ অক্ষৰ ব্ৰহ্মা যুগৰ সাৰাংশ। এই সাৰাংশখিনি মই যৎপৰোনাস্তি চেষ্টা কৰি আপোনালোকৰ ওচৰত উপস্থাপন কৰিবৰ কাৰণে প্ৰয়াস কৰিলোঁ। আপোনালোকে ইয়াৰ পৰা কিঞ্চিত মানো ইয়াক উপলব্ধি কৰিবলৈ বা আপোনালোকক যদি কিঞ্চিত মানো উপকাৰ সাধন কৰে মই আপোনালোকৰ ওচৰত কৃতজ্ঞ হ'ম। সকলোকে পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰি আজি এই খণ্ডটি ইমানতে সমাপ্ত কৰিছোঁ।